নমস্কাৰ। পোনপ্ৰথমে আপোনালোকলৈ ধন্যবাদ। মই বহুদিন ধৰি পেলাই আহিব পৰা নাছিলোঁ। অলপ মই অসুস্থ আছিলোঁ, সেইকাৰণে আহিব পৰা নাছিলোঁ। আপোনালোকৰ মৰম পাই ভাল লাগিলে। আশা কৰোঁ আপোনালোকো ভালে আছে। আৰু আজি নতুন এটা ভিডিঅ' লৈ আহিছোঁ মই। শুনি চাওঁ আহক, আপোনালোকে নিশ্চয় ভাল পাব। হেল্ল' মেম, কি কৰি আছে? হ'ব মই ফোন কৰিলে ৰিচিভ কৰিবলৈও সময় নাই। এতিয়া মোক মৰম চেলাই দেখুৱাব নালাগে তুমি। কথা শুনাচোন ছোৱালীজনী, তাইক যেনিবা মই মৰমেই নকৰোঁ। হ'ব, আজিকালি মোক খবৰ ল'বলৈ তোমাৰ ওচৰত সময় নাই। এই নহয় অ', চাকৰিৰ বাবে লাগি আছোঁ যে সেইকাৰণেহে। থোৱা চাকৰি বিচাৰি তুমি মোকে পাহৰি গৈ আছা। এই তেনেকেনো কিয় কৈছা? সকলোবোৰচোন তোমাৰ কাৰণেই কৰি আছোঁ। অ' হয় নেকি? তেনেহ'লে এইবাৰ মই ৰেষ্টুৰেণ্টত ম'ম' খাব পাম ন? কি মজা। হয়, তুমি এতিয়াৰ পৰা দাঁত নিটকাব নালাগে। জোকাই নল'বা কিন্তু তুমি, জানাই নহয় মোক খং উঠিলে। নাই, এনেই কৈছোঁ। ঐ শুনাচোন, মায়ে মাতি আছে, ৰ'বা মই আহি আছোঁ। মোৰ কথাটো শুনি যোৱা। ৰ'বা মই ফোন কৰি আছোঁ, মা আহি আছে, ৰ'বা। ছোৱালীজনীয়ে ফোনটো কাটি কি কৰিব বাৰু? পুনৰ তাক ফোন কৰিবনে? সিহঁতি ম'ম' খাবলৈ যোৱা সপোনবোৰ সঁচা হ'বনে? তাক জানিবলৈ আমি অপেক্ষা কৰিব লাগিব পাৰ্ট 2লৈ। যদি জানিব বিচাৰে আমাক লাইক কৰক, কমেণ্ট কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব।